নাৰেংগীৰ বীৰকুছিস্থিত তালতলত মুক্তিনাথ শিৱ মন্দিৰ আজি আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰা হয়। এই মুক্তিনাথ শিৱ মন্দিৰটো বহু বছৰ পুৰণি আৰু ইয়াৰ মাহাত্ম্যৰ কথা সৰ্বজনবিদিত। আৰু এই শিৱ মন্দিৰটো আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিয়াই বিশিষ্ট সমাজসেৱক অজয় কাঞ্চন পোদ্দাৰ আৰু তেওঁৰ পৰিয়ালবৰ্গই। আৰু আজি উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰিণী সদস্য শ্ৰী উল্লাস কুলকাৰ্ণী আৰু লগতে উপস্থিত থাকে লায়ন্স ইণ্টাৰনেশ্যনেল ডিষ্ট্ৰিক্ট 322 জিলা লায়ন পংকজ পোদ্দাৰ ডাঙৰীয়া আৰু লগতে বহুকেইগৰাকী গণ্যমান্য ব্যক্তি আৰু স্থানীয় ভক্তগণ ৰাইজ উপস্থিত থকা পৰিলক্ষিত হয়। আৰু এই মন্দিৰটো সকলোৰে মাজত বহুলভাৱে প্ৰচাৰিত হ'ব বুলি উপস্থিত ৰাইজসকলে আশা কৰা পৰিলক্ষিত হয়। আমি তো একো নহয়, এইটো ভগৱানৰ আমি নিমিত্ত হয়। ভগৱানে মোক এটা ভাল এটা দিছে চান্স। আৰু ইয়াৰে আমাৰ লোকেল আমাৰ ৰাইজৰ মানুহ মোক এটা আগ্ৰহ কৰিছিলে, বহুত পুৰণি এটা মন্দিৰ আছে, গতিকে আমি আমাৰ পৰিয়াল এচ এল পোদ্দাৰ ফাউণ্ডেশ্যনৰ যোগেদি আমি ইয়াত নিৰ্মাণটো কৰিলোঁ। আৰু আজি আমাৰ খুব এটা ভাল দিন। ইয়াত আমাৰ লায়ন পংকজ পোদ্দাৰ তেওঁ ৰিচেণ্টলি আমাৰ ডিষ্ট্ৰিক্ট গভৰ্ণৰ হ'ল আৰু তেওঁ হাতৰ পৰা আৰু আমাৰ উল্লাসজী আমাৰ তেওঁ দাদা হয়, তেওঁ আহি পেলাই আমাৰ এইটো মন্দিৰটো আজি উদ্বোধন কৰিলে আৰু আমি খুব এটা আমি সুখী হৈছোঁ। আৰু তেওঁলোকৰ গোটেই আমাৰ ৰাইজৰ ভাল হওক। আৰু এইটো শাওণ মাহ পবিত্ৰ মাহ চলি আছে, গতিকে আমাৰ শিৱ শংকৰ ভোলে বাবা যাতে যজমান থাকে আৰু চবকে আমাৰ গোটেই আমাৰ পৃথিৱীৰ মানুহ শান্তি দিয়ে আৰু আশীৰ্বাদ দিয়ে, চবৰে আমাৰ সুখ শান্তি থাকে। আমাৰ কিয় মই কৈছোঁ শাওণ মাহৰ খুব শুভ দিনত মুক্তিনাথ শিৱ মন্দিৰ বীৰকুছি অঞ্চলত অজয় পোদ্দাৰ ডাঙৰীয়া আৰু এচ এল পোদ্দাৰ ডাঙৰীয়াৰ সহযোগত এই মন্দিৰখনৰ আজি উদ্বোধন হৈছে। মই আশা কৰোঁ এই শিৱ মন্দিৰটো দিনে দিনে এই মন্দিৰটো বিখ্যাত হ'ব আৰু এইখিনি এৰিয়াৰ মানুহখিনি ভগৱানক পূজা দি পেলাই শ্ৰদ্ধা কৰিব। আৰু আমাৰ এই মন্দিৰখন ইয়াৰ অঞ্চলৰ মানুহবিলাকক খুব সুখ শান্তি আৰু সমৃদ্ধি দিয়ে, যাতে ইহঁতে দিনৰ ভালকে উপাৰ্জন কৰিব পাৰে, নিজৰ জীৱনটো ভালকে উপাৰ্জন কৰি আমাৰ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰে। আপুনি দেখিছে যে এই অঞ্চলটো জংঘলৰ ভিতৰত সুদূৰ পাহাৰো আছে, ঝৰ্ণাও আছে, নদীও আছে। এইখিনি ভাবি মোক এনেকুৱা ভাব হৈছে যে এইখিনি আমাৰ বশিষ্ঠৰ লগত মিলে নেকি। বশিষ্ঠটো খুব ডাঙৰ আমাৰ এটা ৰমণীক স্থান, টুৰিজম প্লেচ হৈ গৈছে। মোক লাগে যে এইখিনি এটা যদি চৰকাৰ আৰু ৰাইজ মিলি পেলাই এটা যদি কাম ইয়াত কৰে, এইখিনি এটা খুব সুন্দৰ এটা স্থান হ'ব পাৰে, মানুহৰ কাৰণে নতুন স্থান হ'ব পাৰে। আৰু মই আশা কৰোঁ আজি এই শুভ দিনত যিখিনি আজি ভক্তগণ আহিছে, সিহঁতে মাউথ পাব্লিচিটি যাতে কৰে, যাতে এই শিৱ মন্দিৰৰ কথা চবে জানে। কাৰণ এই শিৱ মন্দিৰটো আপোনালোকে শুনিছে যে আজি 20 বছৰৰ আগত দুখন ত্ৰিশূলৰ তলত দুখন সাপ ওলাইছিল। আৰু ভগৱান শিৱৰ যে আমাৰ এইটো সাপটো নাগ দেৱতা, আমি ভগৱান শিৱৰ তেখেতৰ আমাৰ বাহন হয়। সেইখিনি ভাবি পেলাই অঞ্চলৰ মানুহখিনিয়ে আগবাঢ়ি পেলাই যে মন্দিৰখন ইয়াত বনাইছে, তাৰ কাৰণে সিহঁতে ধন্যবাদৰ পাত্ৰ। লায়ন্স ক্লাব ডিষ্ট্ৰিক্ট 322 ফালৰ পৰা মই সমূহ ৰাইজক, এই অঞ্চলৰ ৰাইজক মংগল কামনা দিছোঁ আৰু আশা কৰোঁ যে এইখিনি মানুহখিনিক এই মন্দিৰৰ জৰিয়তে আৰু সুখী জীৱন যাতে ইহঁতে উপাৰ্জন কৰিব পাৰে আৰু আমাৰ ৰাষ্ট্ৰ নিৰ্মাণ কৰিব পাৰে।